এইবাৰ 4 নম্বৰত আহিব ৰশ্মি। এতিয়া কোনো এডাল ৰেখা যদি ৰশ্মি হ'ব লাগে তাৰ এটা মূল বিন্দু অৰ্থাৎ আৰম্ভণিৰ এটা বিন্দু থাকিব লাগিব। তাৰে পাছত সেই ৰেখাডাল যদি অসীমলৈ গতি কৰে অৰ্থাৎ এটা চাইডে আমাৰ অসীমলৈ যাব। আগতে সৰল ৰেখাত আমাৰ দুইটা চাইডে অসীমলৈ গৈছিল, কিন্তু যদি এনেকুৱা কিছুমান ৰেখা থাকে যাত এটা আৰম্ভণিৰ বিন্দু আছে কিন্তু বিপৰীত দিশটো অসীমলৈ বিস্তৃত হৈ আছে, তেনেকুৱা ৰেখাক কোৱা হয় ৰশ্মি বুলি। ধৰি ললো ইয়াৰ নাম দিছো মই আই জে। তো ইয়াত আই জে এডাল ৰশ্মি হ'ব, কাৰণ ইয়াত এটা মূল বিন্দু অৰ্থাৎ আৰম্ভণিৰ বিন্দু এটা আছে আৰু জেটো আমাৰ অসীমলৈ গতি কৰিছে। এতিয়া ৰশ্মি যেতিয়া আমি লিখো তেতিয়া আমি এনেকৈ লিখিম আই জে এডাল ৰশ্মি। তো ওপৰত আমি এনেকৈ ৰশ্মি চিন দিম। তো ইয়াক লিখা হয় এনেদৰে। তাৰ পাছত আহিব, ধৰি ললো মই ইয়াত এটা আদি বিন্দু ধৰি লৈছো, এইটো এটা আদি বিন্দু আৰু এই বিন্দুটোৰ নাম হৈছে কে। কেৰ পৰা মই এডাল ৰশ্মি আঁকিম এললৈ। এলটো আছে অসীমলৈ বিস্তৃত হৈ। তাৰ পাছত সেই কে আদি বিন্দুৰ পৰাই মই আৰু এডাল ৰশ্মি আঁকিম এমলৈ। এমো আছে অসীমলৈ বিস্তৃত হৈ। যদি এটা বিন্দুৰ পৰা দুডাল ৰশ্মি উৎপন্ন হয় তেন্তে ই এটা কোণ উৎপন্ন কৰে। তো ইয়াক কোৱা হয় কোণ। একেটা আদি বিন্দুৰ পৰা ওলোৱা দুডাল ৰশ্মিয়ে সদায় এটা কোণ উৎপন্ন কৰিলে। ধৰি ললো এই কোণটোৰ নাম এক্স। তো ইয়াত আমি কি ক'ব পাৰিম, এতিয়া কোণ লিখোতে আমি এনেকৈ লিখো, কোণ চিনটো দিয়ে এনেকৈ। তো কেটো আছে আমাৰ মাজত, গতিকে কোণটো হয়তো আমি লিখিব পাৰিম এল কে এম বা এম কে এল। আমাৰ য'ত কোণটো উৎপন্ন হয় সেইটো সদায় মাজত লিখিব লাগে। গতিকে মই লিখি ললো কোণ এল কে এম। সেইটো আমি কি বুলি ধৰি লৈছো, এক্স বুলি ধৰি লৈছো। গতিকে ইয়াত আমি লিখিব লাগিব কোণ এল কে এম ইকুৱেল এক্স। কোণ উৎপন্ন কৰা ৰশ্মি দুডালক দাঁতি বা বাহু বুলিও কোৱা হয়। আৰু ইয়াত কে বিন্দুটোক অৰ্থাৎ যিটো বিন্দুৰ পৰা উৎপন্ন হৈছে সেই বিন্দুটোক শীৰ্ষ বুলি কোৱা হয়। আমি গম পালো ৰশ্মিয়ে কেনেদৰে কোণ উৎপন্ন কৰে। এতিয়া ৰেখাই কেনেদৰে কোণ উৎপন্ন কৰিব পাৰে তাৰ বিষয়ে আমি শিকিম। যদি দুডাল ৰেখাৰ অসীমলৈ আঁকোতে যদি দুডাল ৰেখাই কটাকটি কৰে, ধৰি ললো এই ৰেখাডালৰ নাম এক্স ৱাই আৰু এই ৰেখাডালৰ নাম এ বি। তো এ বি ৰেখা আৰু এক্স ৱাই ৰেখাই কটাকটি কৰিছে। তো তেতিয়া আমি 4টা কোণ পাম। মাজৰ আমি এই শীৰ্ষটোক অ বুলি ধৰি ললো। এ অ ৱাই এটা কোণ হ'ব, কোণ এ অ ৱাই। তাৰে পাছত ৱাই অ বি এটা কোণ হ'ব, কোণ ৱাই অ বি। আৰু এটা কোণ হ'ব বি অ এক্স। আৰু এটা কোণ হ'ব এ অ এক্স বা এক্স অ এ। তো ইয়াত আমি টোটেল 4টা কোণ পাম। এইটো এটা, এইটো এটা, এইটো এটা আৰু এইটো।